আৰু ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 10টাকৈ বিভাগ কৰ্তন কৰা হৈছে 10টাকৈ বিভাগ কৰ্তনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 10টা বিভাগ কৰ্তন আৰু 10টা বিভাগ কৰ্তনৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে FYIMPৰ 48টা 10টা বিভাগ বন্ধক লৈ ব্যাপক চৰ্চা বিভাগ কৰ্তনক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চকৰ স্পষ্টীকৰণ কোনো বিভাগ বন্ধ হোৱা নাই বুলি মন্তব্য কৰিছে উৎপল শৰ্মাই বিভাগ বন্ধ হোৱা চৰ্চাক অপপ্ৰচাৰ আখ্যা দিছে পঞ্চক শৰ্মাই কেইটামান বিভাগত নাম ভৰ্তিৰ বাবে নগণ্য সংখ্যক আবেদন জমা হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হলে পুনৰ আৰম্ভ হ'ব বিভাগসমূহ বিভাগ আৰম্ভ কৰাৰ যি প্ৰক্ৰিয়া বন্ধ কৰিব লগা হলেও সেই প্ৰক্ৰিয়াৰ মাজেৰে যাব আৰু কেনেকুৱা ধৰণে বিভাগ বন্ধ কৰাটো ইমান সহজ কথা নহয় বিভাগবিলাকত বিভিন্ন প্ৰগ্ৰাম চলি আছে সেই প্ৰগ্ৰামবিলাকো বন্ধ হৈ যোৱাটো ইমান সম্ভৱ কথা সহজ কথা নহয় কোনো বিভাগ বন্ধ হোৱা নাই প্ৰথম কথা দ্বিতীয় কথা আমাৰ বিভাগবিলাকত কিছু বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰাম চলে যেনে কিছুমান ডিপাৰ্টমেণ্টত মাষ্টাৰ প্ৰগ্ৰাম আছে PhD প্ৰগ্ৰাম আছে ডিপ্ল'মা চাৰ্টিফিকেট প্ৰগ্ৰাম আছে মেজৰ প্ৰগ্ৰাম আছে মাইনৰ প্ৰগ্ৰাম MDC SEC VAC বিভিন্ন ধৰণৰ কোৰ্চেছ কিছুমান অফাৰ কৰে ডিপাৰ্টমেণ্টে এইবাৰ কেইটামান বিভাগৰ ডিমাণ্ড কম হোৱাৰ বাবে ধৰি ললে এটা ডিপাৰ্টমেণ্টত 5খন এপ্লিকেশ্যন কৰিছে মেজৰ ছাবজেক্টৰ কাৰণে গতিকে সেইটো ডিপাৰ্টমেণ্টৰ মেজৰৰ কোৰ্চটো এইবাৰৰ কাৰণে আমি বন্ধ ৰখাৰ কাৰণে আমাৰলৈকে বিভাগৰ তৰফৰ পৰা আমাৰ অনুৰোধ আহিছে আৰু ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 10টাকৈ বিভাগ কৰ্তন কৰা হৈছে 10টাকৈ বিভাগ কৰ্তনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 10টা বিভাগ কৰ্তন আৰু 10টা বিভাগ কৰ্তনৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে FYIMPৰ 48টা 10টা বিভাগ বন্ধক লৈ ব্যাপক চৰ্চা বিভাগ কৰ্তনক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চকৰ স্পষ্টীকৰণ কোনো বিভাগ বন্ধ হোৱা নাই বুলি মন্তব্য কৰিছে উৎপল শৰ্মাই বিভাগ বন্ধ হোৱা চৰ্চাক অপপ্ৰচাৰ আখ্যা দিছে পঞ্চক শৰ্মাই কেইটামান বিভাগত নাম ভৰ্তিৰ বাবে নগণ্য সংখ্যক আবেদন জমা হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হলে পুনৰ আৰম্ভ হ'ব বিভাগসমূহ বিভাগবিলাক আৰম্ভ কৰাৰ যি প্ৰক্ৰিয়া বন্ধ কৰিব লগা হলেও সেই প্ৰক্ৰিয়াৰ মাজেৰে যাব আৰু কেনেকুৱা ধৰণে বিভাগ বন্ধ কৰাটো ইমান সহজ কথা নহয় বিভাগবিলাকত বিভিন্ন প্ৰগ্ৰাম চলি আছে সেই প্ৰগ্ৰামবিলাকো বন্ধ হৈ যোৱাটো ইমান সম্ভৱ কথা সহজ কথা নহয় কোনো বিভাগ বন্ধ হোৱা নাই প্ৰথম কথা দ্বিতীয় কথা আমাৰ বিভাগবিলাকত কিছু বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰাম চলে যেনে কিছুমান ডিপাৰ্টমেণ্টত মাষ্টাৰ প্ৰগ্ৰাম আছে PhD প্ৰগ্ৰাম আছে ডিপ্ল'মা চাৰ্টিফিকেট প্ৰগ্ৰাম আছে মেজৰ প্ৰগ্ৰাম আছে মাইনৰ প্ৰগ্ৰাম MDC SEC VAC বিভিন্ন ধৰণৰ কোৰ্চেছ কিছুমান অফাৰ কৰে ডিপাৰ্টমেণ্টে এইবাৰ কেইটামান বিভাগৰ ডিমাণ্ড কম হোৱাৰ বাবে ধৰি ললে এটা ডিপাৰ্টমেণ্টত 5খন এপ্লিকেশ্যন কৰিছে মেজৰ ছাবজেক্টৰ কাৰণে গতিকে সেইটো ডিপাৰ্টমেণ্টৰ মেজৰৰ কোৰ্চটো এইবাৰৰ কাৰণে আমি বন্ধ ৰখাৰ কাৰণে আমাৰলৈকে বিভাগৰ তৰফৰ পৰা আমাৰ অনুৰোধ আহিছে